নাও আমি কেনেকৈ এক্টিভেট কৰিম ৰাজযোগ নাম্বাৰ 2 অৰ্থাৎ যিসকল ব্যক্তিৰ বাৰ্থ চাৰ্টত 2, 5 আৰু 8 কোনোবা এটা যদি মিছিং আছে কেনেকৈ আপুনি এক্টিভ কৰিব। যিসকল ব্যক্তিৰ বাৰ্থ চাৰ্টত নাম্বাৰ 2 মিছিং আছে তেওঁলোকে শিৱলিংগত আপোনালোকে জল প্ৰদান কৰক, গাখীৰ বা পঞ্চামৃত আপোনালোকে অৰ্পণ কৰিবলৈ লওক, শিৱ দেৱতা আৰাধনা কৰিবলৈ লওক, যিমান পাৰে সিমান চিলভাৰ গ্লাছত আপোনালোকে পানী খাবলৈ লওক। অবভিয়াছলি আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব, অৰ্থাৎ নাম্বাৰ 2ৰ আপোনালোকে ছাপোৰ্ট পাবলৈ সক্ষম হ'ব। নেক্সট হৈছে কি 5 নম্বৰ, অবভিয়াছলি মই কৈয়ে গৈছোঁ। 5 নম্বৰটোৰ কাৰণে আপোনালোকে গ্ৰীণ কালাৰ ইউজ কৰিব, যিমান পাৰে সিমান গ্ৰীণ ভেজিটেবল আপোনালোকে সেৱন কৰিব, যিমান পাৰে সিমান। লগতে গণেশজীক আপোনালোকে আৰাধনা কৰিবলৈ লওক, গণপতি বাপাক আৰাধনা কৰিবলৈ লওক, গণেশ মন্দিৰলৈ আপোনালোকে যাব, যিকোনো বাৰত যাব পাৰে, গণেশ দেৱতাৰ আৰাধনা কৰিবলৈ লওক। জীৱনভৰৰ কাৰণে এই কামকেইটা বাছি ল'লে অবভিয়াছলি নাম্বাৰ 5ৰ ছাপোৰ্ট পাব। নেক্সট হৈছে কি যিসকল ব্যক্তি নাম্বাৰ 8 মিছিং আছে নিজৰ বাৰ্থ চাৰ্টৰ ডেট অফ বাৰ্থৰ মাজত, তেওঁলোকে কৰিব কি শনিদেৱক আৰাধনা কৰিবলৈ লওক, শনি দেৱতাক আপোনালোকে আৰাধনা কৰিবলৈ লওক, শনি দেৱতাৰ মন্দিৰত আপোনালোকে যাব, শনি মন্দিৰতে আপোনালোকে খালি শনি চালিচাও পাঠ কৰিব পাৰে, শনি মন্দিৰতে খালি পাঠ কৰিব। আৰু লগতে কৰিব কি নিডি পিপলক আপোনালোকে কইনছ দান কৰিব, 10 টকা 20 টকা যিকোনো কইনছ আপোনালোকে নিডি পিপলক দান কৰিবলৈ লওক। লেবাৰ শ্ৰেণীৰ পিপলক আপুনি হাৰ্ড ৱৰ্কাৰ পিপলক আপোনালোকে যিমান পাৰে সিমান সহায় কৰিবলৈ লওক, অবভিয়াছলি আপোনালোকে ভাল ফল পাব। বাট কণ্ডিশ্যন আছে এটাই, যিসকল ব্যক্তিৰ ড্ৰাইভাৰ বা কণ্ডাক্টৰ 1 বা ড্ৰাইভাৰ বা কণ্ডাক্টৰ 2 তেওঁলোকে কেতিয়াও কিন্তু এই শনি দেৱতাৰ আৰাধনা বা এই ৰিমেডিটো আপোনালোকে ডাইৰেক্ট ৰিমেডিটো কৰিব নোৱাৰিব।